গৈছো পৰৱৰ্তী খবৰ মাজলৈ বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব আনলক গুৱাহাটীৰ দৰে যোৰহাটতো বজাৰৰ এফালে থকা দোকানসমূহ প্ৰথম দিনা আৰু বিপৰীত দিশৰ দোকানসমূহ পিছৰ দিনা খুলিব পাৰিব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে নৱৰাচুক মডেল হস্পিটাল সুঙি কহাৰগাঁও হস্পিটাল ভগামুখ হস্পিটাল আৰু নৰকছাৰী হস্পিটালৰ বিছনাসমূহ বৰ্তমান ভৰ্তি হৈ পৰিছে কোভিড-19 আক্ৰান্ত ৰোগীয়ে কেৱডিয়াকৈ যোৰহাটৰ NID আৰু চিটাবৰ চিভিল হস্পিটালখনো ৰূপান্তৰিত কৰা হৈছে কোভিড হস্পিটাললৈ আনহাতে যোৰহাটৰ JDSA খেলপথাৰৰ 300 বিছনাযুক্ত অস্থায়ী কোভিড হস্পিটালৰ কাম আৰম্ভ হৈছে আৰু 10 দিনৰ ভিতৰত চিকিৎসালয়খন নিৰ্মাণ হৈ উঠাৰ সম্ভাৱনা আছে আৰু আনলকৰ বাবে যোৰহাট কেনেদৰে সাজু হৈ পৰিছে অধিক জানিবলৈ পুনপিটাকৈ গৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ কাষলৈ গৌতম আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে লকডাউন অব্যাহত আছে যোৰহাটত আনলকৰ বাবে কেনেদৰে সাজু হৈছে কেনেধৰণৰ নতুন নিৰ্দেশনা থাকিব পাৰে আপোনাৰ পৰা অধিক জানিব বিচাৰিছো গৌতম হয় খৰস্মিতা ইয়াৰ পূৰ্বে যোৰহাটত লকডাউন দিয়া হৈছিলে তাৰ পিছত পুনৰ খোলা হৈছিলে আনলক হৈছিলে তাৰ পিছত পুনৰ লকডাউন হ'ল আৰু এবাৰ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ দৰে একে মডেল ব্যৱহাৰ কৰি ইয়াত আনলক কৰা হ'ব অৰ্থাৎ ৰাজপথৰ এফালৰ থকা দোকানসমূহ এদিন খোলা হ'ব আৰু তাৰ পৰৱৰ্তী দিনটো সেইসমূহ দোকান বন্ধ থাকিব আৰু তাৰ বিপৰীত দিশে থকা দোকানসমূহ খুলিব এনে এক প্ৰচেষ্টাই হাতত ল'ব যোৰহাট জিলা প্ৰশাসনে আৰু বৃহস্পতিবাৰৰ পৰা এই দোকানসমূহ খুলিব বা যিসমূহ নিষেধাজ্ঞা আছিলে সেই নিষেধাজ্ঞাসমূহ আঁতৰিব কিন্তু পৰ্যায়ক্ৰমেহে নিষেধাজ্ঞাসমূহ আঁতৰাব বুলি আমি জানিব পাৰিছোঁ কিয়নো স্বাস্থ্যমন্ত্ৰীগৰাকী কেইদিনমান পূৰ্বে যেতিয়া যোৰহাটলৈ আহিছিলে যোৰহাট জিলা প্ৰশাসনৰ সৈতে মিটিঙত এক আলোচনাত ভাগ লৈছিলে তেতিয়া তেওঁলোকে সিদ্ধান্ত লৈছিল যে একেলগে আনলক নহয় পৰ্যায়ক্ৰমে ৰেষ্ট্ৰিকশ্যনৰ জৰিয়তে আনলক কৰা হ'ব যাতে এই সংক্ৰমণ ৰোধ কৰিব পৰা যায় কিন্তু লকডাউনৰ সময়ছোৱাটো ৰশ্মিতা অতি পৰিতাপৰ কথা যে কালিৰ দিনটোত অৰ্থাৎ 20 জুলাই তাৰিখে যোৰহাটত 101জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছে কোভিড-19ৰ সংক্ৰমণ পোৱা গৈছে তাৰ ভিতৰতে 100জনৰে কোনো ট্ৰেভেল হিষ্ট্ৰী নাই আৰু ইয়াৰে 51জন হৈছে যোৰহাট নগৰৰ আৰু সেই 51জনৰ ভিতৰত 50জনৰ এনে ব্যক্তি যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই অৰ্থাৎ সংক্ৰমণ বৃদ্ধি পায়ে আছে আৰু তাৰ পৰিণতিত হৈছে কি যে যোৰহাটৰ যিসমূহ চৰকাৰী চিকিৎসালয় আছিলে যাক ইতিমধ্যে কোভিড কেয়াৰ চেণ্টাৰলৈ পৰিণত কৰা হৈছে কোভিড হস্পিটেললৈ পৰিণত কৰা হৈছে সেই সকলোখিনি হস্পিটেলৰ আসন পূৰ হৈ পৰিছে ঠিক সেইদৰে কালি যোৰহাটৰ এখন নাৰ্ছিং হোম KG নাৰ্ছিং হোম জেলুৰস্থিত সেই নাৰ্ছিং হোমখনৰ 8গৰাকী চিকিৎসাকৰ্মী কৰ্মচাৰীৰ শৰীৰত কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ বাবে সেই নাৰ্ছিং হোমখন কণ্টেইনমেণ্ট জ'ন হিচাপে কৰি দিয়া হ'ল JMCHৰ যিমানখিনি বিচনা আছিলে ইতিমধ্যে সকলোখিনি বিচনা ভৰ্তি হৈ পৰিছে আৰু আমাৰ হাতত যি তথ্য আহি পৰিছে যে 2 দিনৰ ভিতৰতে JMCHৰ OPD সেৱা বন্ধ হৈ যাব পাৰে তাৰ কাৰণ এইটোৱে যে যিহেতু বহুখিনি লোক ইতিমধ্যে JMCHত ভৰ্তি হৈ আছে তাৰ চিকিৎসকৰ বহু কম হৈছে কিয়নো যি প্ৰটকল অনুসৰি চিকিৎসকসকলে চিকিৎসাদান কৰাৰ পিছত কেইদিনমানৰ বাবে তেওঁলোক কোৱাৰেণ্টাইনত থাকিব লগা হয় আৰু তাৰ ফলত OPD বন্ধ হৈ গ'লে বহু ৰাইজ তেওঁলোকৰ বেলেগ যদি বেমাৰত আক্ৰান্ত হৈ থাকে তেনেহ'লে তেনে চিকিৎসাৰ পৰা সেইসকল ৰাইজ বঞ্চিত হোৱাটো নিশ্চিত আৰু কেৱল যি শিশু আৰু মাতৃ চিকিৎসালয় আছে সেই চিকিৎসালয়খনৰ কাম কাজ চলি থাকিব আৰু JMCHৰ কেজুৱেলিটি বা আকস্মিক চিকিৎসা বিভাগ যিটো আছে তাত কাম কাজ চলি থাকিব এক অৰ্থত এতিয়া আজিৰ তাৰিখত যদিহে যোৰহাট জিলাখনত কোনো লোক কোভিড-19ক বাদ দি অন্য কোনো ৰোগত আক্ৰান্ত হয় যদি কোনো এজন ব্যক্তিৰ হাত ভৰি ভাগে তেনেহ'লে পৰিস্থিতি এনে হৈ আছে যে তেওঁ হয়তো চিকিৎসা পাবলৈ বহুত দেৰি অপেক্ষা কৰিব লাগিব সুচিকিৎসা পাবৰ বাবে কাৰোবাৰ যদি হাৰ্ট এটেক হয় কোনোবা যদি ষ্ট্ৰক হয় তেনেহ'লে সেই মানুহজনৰ মৃত্যু নিশ্চিত তেনেধৰণৰ ঘটনা তিতাবৰত সংঘটিত হৈ গৈছে যে এজন লোকৰ ষ্ট্ৰক হ'ল তেওঁ চিকিৎসালয়লৈ গ'ল কিন্তু তেওঁ ICUত চিট নিদিলে তেওঁ পুনৰ ঘৰলৈ পঠিয়াই দিয়া হ'ল আৰু দ্বিতীয় দিনটোত তেওঁৰ এটা অংশ পেৰালাইচিছ হৈ গ'ল গতিকে এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে কোভিড-19 লৈ চৰকাৰ অতিকৈ সচেষ্ট স্বাস্থ্য বিভাগ অতিকৈ সচেষ্ট আৰু শেহতীয়াকৈ অসমবাসীয়ে অনুভৱ কৰিছে যে চৰকাৰখনে আমাৰ জীৱনক লৈ পেলাই তেওঁলোক কিমান চিন্তিত কাৰোবাৰ ইচ্ছা নাথাকিলেও তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সুস্থ কৰিয়ে ঘৰলৈ আহিবলৈ দিয়া হয় আমাৰ ঘৰত থকা পিতৃ মাতৃৰ প্ৰতি চৰকাৰখন অতিকৈ চিন্তাত পৰিছে যে আমাৰ জৰিয়তে কেনেবাকৈ বৃদ্ধ পিতৃ মাতৃলৈ বেমাৰ বিয়পিব পাৰে নেকি তাৰ বাবে সকলোকে এই চিম্পটমেটিক পেচেণ্টকো এনেধৰণৰ চিকিৎসালয়সমূহ ৰখা হৈছে আৰু সকলো চৰকাৰে বিচাৰিছে যে এই বেমাৰ আনলৈ নিবিয়পক কিন্তু তাৰ বিপৰীতে অনুষাংগিক যিসমূহ দিশ আছে সেই দিশসমূহ লৈ কিন্তু চৰকাৰ এতিয়ালৈকে চিন্তা কৰা নাই গতিকে পৰৱৰ্তী পৰ্যায়ত পোহৰলৈ আহিব কি হয় আৰু শেহতীয়াকৈ ৰশ্মিতা আপোনালোকে লক্ষ্য কৰিব যে প্ৰথম অৱস্থাত যেতিয়া লকডাউন 1 লকডাউন 2 অব্যাহত আছিলে দেশত যেতিয়া সমগ্ৰ দেশতে বলবৎ হৈছিলে তেতিয়া সকলোৱে সহযোগিতা আগবঢ়াইছিলে কিন্তু শেহতীয়াকৈ মানুহৰ মনোভাৱ কিছু পৰিমাণে সলনি হৈছে
দুটা পক্ষ বিভাজিত হৈছে সংবাদ মাধ্যম বাদ দি যদি ছ'চিয়েল মিডিয়া আপুনি লক্ষ্য কৰে তেনেহ'লে দেখিব যে ইতিমধ্যে বহু লোকে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে য'ত নেকি কোভিডক কেন্দ্ৰ কৰি এক সিন্ডিকেট চক্ৰ গঢ় লৈ উঠাৰ অভিযোগ উত্থাপন হৈছে আৰু মই দেখুৱাইছো যে মোৰ কাষত থকা এখন জেডিএছএ ফিল্ড ইয়াতে কাম আৰম্ভ হ'ব লৈছে যে ইয়াত 300 বিচনাযুক্ত এখন কোভিড কেয়াৰ অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ'ব আগন্তুক 10-15 দিনতে ইয়াৰ কাম সম্পূৰ্ণ হ'ব ইয়াৰ লগতে জেএমচি যদি 200খন অতিৰিক্ত বিচনা সংযোজন কৰা হ'ব অৰ্থাৎ এই যি ব্যৱস্থা চৰকাৰে লৈছে মই পুনৰ কৈছো যে ৰাইজৰ জীৱনক লৈ চৰকাৰ অতিকৈ চৰকাৰে সহযোগিতা আগবঢ়াইছে য'ত দেখিবলৈ পোৱা গৈছে জনসাধাৰণে সহযোগ কৰিছে আৰু আনলকৰ দিশ অগ্ৰসৰ এতিয়া যোৰহাট আৰু ইতিমধ্যে গতমে দেখুৱাইছে যে যোৰহাটৰ বৰ্তমান জেডিএছ খেলপথাৰটো 300 বিচনাযুক্ত অস্থায়ী কোভিড হস্পিটেল নিৰ্মাণৰ দিশে চৰকাৰে ইতিমধ্যে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ আৰু আগন্তুক 10টা দিনৰ ভিতৰতে এখন অস্থায়ী চিকিৎসালয় তাত নিৰ্মাণ কৰি তোলা হ'ব য'ত 300 লোকক তাত চিকিৎসা প্ৰদান কৰা হ'ব কৰোনাৰ লকডাউনে জলাকলা খোৱাৰ সময়তে ৰাজ্যৰ সিনেমা জগতলৈ এটা সুখবৰ হিতানাথ লহকৰৰ এই মাটিতে ছবিখনে লাভ কৰিছে বিশেষ সফলতা ফেডাৰেশ্যন অফ ফিল্ম সোসাইটিৰ অনলাইন ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে পৰিচালক হিতানাথ লহকৰৰ এই মাটিতে ছবিখন ডাইনী হত্যাৰ ভয়াৱহ সমস্যাক লৈ নিৰ্মিত ছবিখন 2017 চনত মুক্তি পাইছিল আৰু বৰ্তমান এই মাটিতে এই ছবিখনে অনলাইন যি ফেডাৰেশ্যন অফ ফিল্ম সোসাইটি অনলাইন ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে পৰিচালক হিতানাথ লহকৰৰ ছবিখন বৰ্তমান নিৰ্বাচিত হৈছে অনলাইন ছবি মহোৎসৱলৈ ডাইনী হত্যাৰ সমস্যাক লৈ নিৰ্মিত হৈছিল এই ছবিখন আৰু 2017 চনত মুক্তি লাভ কৰিছিল বান বিধ্বস্ত হাজোত এতিয়া মাছৰ উজান পুঠিমাৰী নৈৰ পানীয়ে চৌদিশ বুৰাই পেলাইছে জাহ গৈছে ঘৰ দুৱাৰ প্লাবিত হৈছে বহু হেক্টৰ কৃষিভূমি এই বানৰ বিভীষিকাৰ মাজতে কিন্তু হাজোৰ জাপিয়াত মাছ ধৰিছে সকলোৱে হাতে হাতে জাল লৈ ওলাই আহিছে সকলো পুৱাৰ পৰা গধূলিলৈকে মাছ ধৰাত এতিয়া ব্যস্ত হৈ পৰিছে সকলো ডেকা বুঢ়াৰ সমান্তৰালভাৱে যুৱক কিশোৰী সকলেও ধৰিছে মাছ কাৱৈ গৰৈ পুঠি খলিহনা আৰু কট জেকি মুঠতে মাছ ধৰিছে আৰু মাছ ধৰিছে এতিয়াও তীৰ্থনগৰী হাজোৰ সকলো বানপানী কবলত আশ্ৰয় শিবিৰ খাদ্যৰ বস্ত্ৰৰ বাবে হাহাকাৰ বন্যাতৰ তাৰ মাজতে কিন্তু বাঢ়নী পানীত মাছ মাৰি মাছ ধৰাৰ লগতে আনন্দ উল্লাস কৰিছে এওঁলোকে এই মাছটো পালি ইমান ভাল লাগিব কিন্তু বজাৰত খেতি বাতি সব গেছে ঘৰত পানী উঠছি তলত উঠছি তোমাৰ ঘৰত ঘৰ তল বান একদম পাণ তামোল এইবিলাক সব তল গেছে গতিকে আমাৰ পৰম্পৰাতে মানে মাছ মাৰি খাই আছো আৰু কি কৰিব সিপাঝাৰ কাষত ধুমকেতু মংগলবাৰ যুৱক গৌতম ডেকাই কেমেৰাত আবদ্ধ কৰিলে ধুমকেতুটো সিপাঝাৰৰ হাতীমৰিয়াৰ পৰা দুদিন পূৰ্বে আবদ্ধ হ'ল কমেট নিউ ৱাইজ 2020 চনৰ মাৰ্চৰ 27 তাৰিখে জ্যোতিৰ্বিজ্ঞানীসকলে নাছাৰ নিউ ৱাইজ স্পেচ টেলিস্কোপৰ যোগেদি নিৰীক্ষণ কৰি পৃথিৱী অভিমুখী আহি থকা এটা প্ৰচণ্ড ধুমকেতুৰ সন্ধান লাভ কৰে 31 মাৰ্চত ধুমকেতু বুলি প্ৰমাণ হৈছিল আৰু এই ধুমকেতুটোক পাছলৈ 1 এপ্ৰিলত কমেট নিউ ৱাইজ নাম দিয়া হয় আৰু 22 জুলাইত এই ধুমকেতুটোৱে পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিব বুলিও ভৱিষ্যতবাণী কৰা হৈছে আৰু সিপাঝাৰৰ এগৰাকী যুৱক গৌতম ডেকাই কেমেৰাত আবদ্ধ কৰিছে এইটো ধুমকেতু এই ধুমকেতু নিউ ৱাইজটো গোটেই ভাৰতবৰ্ষৰ পৰা দেখা পোৱা গৈছে যদিও কিছু অংশতহে ভালদৰে ফটো ল'ব পৰা হৈছে আৰু তাৰ ভিতৰত মংগলদৈ অন্যতম আৰু মংগলদৈত যোৱা দুদিন আগত বতৰ ক্লিয়াৰ হৈ আছিলে বাবে আমি ভালদৰে কেপচাৰ কৰিবলৈ সক্ষম হৈছিলোঁ ধুমকেতুৰ নাম নিউ ৱাইজ ধুমকেতু হয় আচলতে এই ধুমকেতুটো যোৱা 27 মাৰ্চত এইটো আৱিষ্কাৰ কৰিছিলে নাছাৰ আপোনাৰ নিউ ৱাইজ টেলিস্কোপ এটাই আৰু এই নিউ ৱাইজ টেলিস্কোপৰ নামেৰে এই ধুমকেতুৰ নাম নিউ ৱাইজ ৰখা হৈছিলে নলবাৰীত খোজকাঢ়ি বান চালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুখুৰীত বুঢ়াদিয়াৰ ভগা মথাউৰি পৰিদৰ্শন কৰা হ'ল 1 কিলোমিটাৰ বাট খোজকাঢ়ি গ'ল মুখ্যমন্ত্ৰীক সংগ দিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত শীঘ্ৰে বুঢ়াদিয়া নদীৰ মথাউৰি নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান বিভীষিকা বৰ্তমান
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰীত এনেদৰে পৰ্যবেক্ষণ কৰিছে পুখুৰাত বুঢ়াদিয়াৰ ভঙা মথাউৰিও তেওঁ পৰিদৰ্শন কৰিছে লগতে 1 কিলোমিটাৰ বাট তেওঁ খোজকাঢ়ি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী সংগদিয়ে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আৰু শীঘ্ৰে বুঢ়াদিয়া নদীৰ মথাউৰি নিৰ্মাণৰ আশ্বাসো প্ৰদান কৰিছে সোণোৱালে য'ত বানত ইতিমধ্যে সৰ্বশান্ত হোৱা স্থানীয় ৰাইজৰ মাজতো তেওঁ মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে কণ শিশু আৰু লগতে তেওঁলোকৰ যিসকলে বানত ইতিমধ্যে সৰ্বস্ব হেৰুৱাইছে তেওঁলোকৰ সৈতেও মত বিনিময় কৰিছে আৰু প্ৰায় 1 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ভগা মথাউৰি পৰিদৰ্শন কৰিছে আৰু লগতে আশ্বাস প্ৰদান কৰিছে অতি শীঘ্ৰেই সাহায্য প্ৰদান কৰাৰ কথা শেষ অংশলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ প্ৰকোপ এই পৰ্যন্ত বানত 82 জনকৈ লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে লক্ষাধিক লোক ক্ষেত্ৰীৰ তেতেলীগুৰিত বলিয়া বানে প্ৰাণ কাঢ়ি নিলে খুৰাক আৰু ভতিজাকৰ ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ 82 জনৰ মৃত্যু লক্ষাধিক আক্ৰান্ত সাহায্য প্ৰদানত গাফিলতিৰ অভিযোগ ক্ষেত্ৰীৰ তেতেলীগুৰিত বলিয়া বানে প্ৰাণ কাঢ়ি নিলে খুৰাক ভতিজাকৰ দেওবাৰে বাহনী পানীত সন্ধানহীন হৈছিল মৃদুল মেধি আৰু ৰক্তিম মেধি দুয়োৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে শোকত ভাগি পৰিছে পৰিয়ালৰ লোক পানী ডুবি 2 জনৰে মৃত্যু হয় আৰু আজি ৰাইজৰ সহযোগতে SDRF পাৰ্টি আহাৰ আগতে ৰাইজে তেওঁলোকক উদ্ধাৰ বানে বুঢ়াই পেলোৱা তিয়কত এতিয়া সৎকাৰ কৰিবলৈ অভাৱ হৈছে এটুকুৰা মাটিৰ দেওবাৰে নিশা বানপানীত ডুবি মৃত্যু হৈছিল প্ৰদীপ বুঢ়াগোহাঁইৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত প্ৰদীপ বুঢ়াগোহাঁইক সৎকাৰ কৰিবলৈ গৈ হাহাকাৰ লাগিছে স্থানীয় লোকৰ কৃত্ৰিম বানপানীৰ ফলত 3-4খনকে বেছি গাঁৱৰ তলগৈ আছে দুটাকৈ মথাউৰি খহাই নামি অহা বানৰ ঢলে বুঢ়াই পেলালে দুধনৈৰ বহুকেইখন গাঁও ঘৰৰ ভিতৰত এককাল পানী চিন মুকাম নোহোৱা হৈছে পথ আৰু পথাৰৰ ওখ ঠাইত আশ্ৰয় ল'বলৈ নিশাৰ ভাগতে ঘৰ এৰিও নিৰাশ হ'ল শ গঞা কেওফালে কেৱল পানী আৰু পানী ৰাস্তা ঘাটৰ লগতে দলংখনো উটুৱাই নিয়া বাহনী পানীৰ ঢল দেখি পানীত বুৰ যোৱা ঘৰটোলৈ উভতি আহিবলৈ বাধ্য হ'ল বন্যাত্ম ভঙা মথাউৰিৰে সোমোৱা পানীৰে বুৰালে দৰঙৰ কলাই গাঁও ক্ৰমাৎ দ্বিতীয়টো বানত সৰ্বশ্ৰান্ত হোৱাৰ পাছতো জনপ্ৰতিনিধিৰ চাহটোকে নেদেখি ক্ষোভত ফাটি পৰিছে বানাক্ৰান্ত লোক আশ্ৰয় শিবিৰ বিচাৰি হাবাথুৰি খাইছে নগাঁৱৰ বন্যাত্ৰয় নাই কোনো সাহায্য বানে উঘৰি কৰা লোকসকলে খাবলৈ পোৱা নাই এমুঠি চাউল এটুপি পানীৰ অভাৱত নিবাৰণ কৰিব পৰা নাই তৃষ্ণা সকলো ফালে শূন্যতা দেখি লঘুনে ভোকে জৰ্জৰ বানাক্ৰান্তই উজাৰিলে ক্ষোভ আমাৰ ইয়াত আপোনাৰ এই কালিকাথান ৰাস্তাটোৰ কিনাৰত 17 ঘৰ মানুহ আছে 17 ঘৰ মানুহ বৰ্তমান ৰাস্তা কিনাৰত বাস কৰি থকা হৈছে এফালে বাস কৰি থকা হৈছে ইয়াত কোনো মানুহ আহি আজিলৈকে কোনো খা খবৰ লোৱা নাই একো বস্তু এটা পোৱা নাই আৰু গতিকে আমাৰ বহুতখিনি অসুবিধাৰ মাজত আমি এই পানীৰ মাজত দিন কটাবলগীয়া হৈছে কোনো আহা নাই মই অকণমান আঁতৰত থাকোঁ বহিছোঁ খাবলৈ কিবা বাক্সাত মৰা পাগলা দিয়াৰ বানে একাকাৰ কৰিলে নৈ আৰু পথাৰ চৰকাৰী সাহায্যৰ নামত এটা ফুটা কৰিও নোপোৱা ৰাইজ ওলাই আহি মেৰামতিত লাগিল ভঙা মথাউৰিৰ ৰাজ সাহায্যৰ পৰা বঞ্চিত হৈছে ৰঙিয়াৰ বানাক্ৰান্ত জনপ্ৰতিনিধি কিংবা চৰকাৰৰ হেমাহি দেখি দুৰ্গতসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে স্থানীয় দল সংগঠন
বলিয়া বানে ঘৰতে ভগনীয়া কৰিছে চিৰাঙৰ শ পৰিয়ালক ভূতৰ ওপৰত দানৱ পৰাধি বানৰ লগতে ত্ৰাস চলাইছে খহনীয়াই বছৰে বছৰে একেই দুৰ্যোগ ভুগি অহা গাঁওবাসীয়ে আজিও নাপালে ৰাজ সাহায্য ৰাজ্যত বানে ৮২ জনৰ প্ৰাণ কাহিনীৰ লগতে লাখ লাখ লোকক উঘৰি কৰাৰ পাছতো চৰকাৰ তথা জনপ্ৰতিনিধিৰ নীৰৱতাত ক্ষুব্ধ হৈ পৰিছে বন্যাত্ৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙিয়াৰ হৰিয়ান ডাৱ গাঁৱত কৃষকৰ মাজত হাহাকাৰ খাদ্য সংকটত ভুগিছে দৰিদ্ৰ খেতিয়কসকল দীৰ্ঘদিনীয়া লকডাউনৰ পিছতে ভূতৰ ওপৰত দানৱ পৰাধি ৰঙিয়াত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ বানে বিধ্বস্ত কৰিছে খেতিয়কসকলৰ ধাননি পথাৰ যাৰ বাবে এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত বেংকৰ পৰা ঋণ লৈ খেতি লগাইছিল কিন্তু প্ৰলয়ংকাৰী বানে সকলো নষ্ট কৰি পেলালে খেতি পথাৰ যাৰ বাবে এতিয়া খেতিয়কসকলে মূৰে কপালে হাতিছে এতিয়া ধাৰ লৈ নতুনকৈ চপাবলৈ লৈছে ধান খেতি লগতে সমূহীয়াভাৱে শতাধিক লোক খেতি পথাৰত মাছ মাৰিবলৈ আহিছে শিশু যুৱক যুৱতী বৃদ্ধই জাকৈ চালনীৰে মাছ ধৰিবলৈ চেষ্টা কৰিছে মাছ বিক্ৰী কৰি এই সকল লোকে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ চিন্তা কৰিছে ইফালে খেতিয়কসকলৰ অভিযোগ চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে এই সকল খেতিয়ক চৰকাৰ তথা স্থানীয় বিধায়কৰ ওচৰত কাটৰ আহ্বান আৰ্থিকভাৱে কিছু সাহায্য আগবঢ়াওক এই সকল খেতিয়কক আগবাইছো ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ এক ৰিপৰ্ট হয় মই আছো ৰঙিয়াৰ হৰিয়ান দেৱা দীৰ্ঘদিনীয়া লকডাউন তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাধি ৰঙিয়াত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হৈছে খেতিয়কসকল যি লোন লৈ খেতি আৰম্ভ কৰিছিলে সেই সকলো খেতিসমূহ নষ্ট হৈ পৰিছে যাক লৈ শংকিত হৈ পৰিছে এক আৰ্থিক সংকটত পৰিছে খেতিয়কসকল তাৰ মাজতে আজি ৰঙিয়াৰ হৰিয়ান দেৱাত সমূহীয়াভাৱে মাছ মাৰিবলৈ আহিছে সকলো শিশু মহিলা যুৱতী সকলো আহিছে ইয়াত ৰাজহুৱাভাৱে মাছ ধৰা পৰিলক্ষিত হৈছে আমাৰ লগত এগৰাকী খেতিয়ক আছে খেতিয়কগৰাকীৰ পৰা জানিবলৈ বিচাৰিম কিহৰ কাৰণে আপোনালোকে এনেধৰণে মাছ ধৰা আৰম্ভ কৰিছে হয় আজি চাওক আমি দীৰ্ঘদিনীয়া আমি লকডাউনত আমি আবদ্ধ হৈ আছো তাৰ মাজত আমি খেতি বাতিখিনি কৰিছিলোঁ আজি বানৰ কবলত আমাৰ কম 50 বিঘা মাটি আমাৰ খেতি বিনষ্ট হৈ গ'ল আমি বন্ধনৰ পৰা লোন লৈছিলোঁ আৰু বন্ধনৰ পৰা লোন লৈ আমাৰ এই খেতি বাতি যেতিয়া বিনষ্ট হৈ গৈছে আৰু আজি আমাৰ আপোনালোকে দেখিছে আমাৰ ৰাইজে কেনেকুৱা খাদ্যৰ অভাৱত এনেকুৱা মাছ ধৰিবলৈ আহিছে কোনো চৰকাৰৰ কোনো সহায় সুবিধা নাই আৰু সহায় সুবিধা নোহোৱাৰ কাৰণে আমাৰ ৰাইজে খাদ্যৰ অভাৱত পৰি আজি মাছ ধৰিবলৈ পথাৰত আহিছে আমি আমাৰ বিশেষকৈ আমাৰ ৰঙিয়াৰ বিধায়ক মন্ত্ৰী ডাঙৰীয়া আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক আমি মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আমি যিসকল আমি কৃষকে আমি বন্ধনৰ পৰা লোন লৈ আমি খেতি কৰিছিলোঁ আজি আমাৰ বিনষ্ট হৈ গ'ল আমি দ্বিতীয় পৰ্যায়ত আমি খেতি আমি আৰম্ভ কৰিছোঁ তাৰ কাৰণে আমাক মন্ত্ৰী মহোদয় আমাৰ বিধায়ক মন্ত্ৰী আমাক কি ব্যৱস্থা কৰে আমি তেখেতৰ ওচৰত আমি আহ্বান জনাইছোঁ তেখেতে যাতে আমাক হৰিয়ান গাঁৱক তেখেতে আমাক যাতে অলপ সুদৃষ্টিৰে চাই আমি তেখেতক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ যি প্ৰলয়ংকাৰী বান আছিলে বানত সকলো নষ্ট হৈ গৈছে বানত কক বকাই আছে এইসকল গৈ আহিছে তাৰ মাজতে সকলোৱে সমূহীয়াভাৱে মাছ ধৰা পৰিলক্ষিত হৈছে জাকৈ চালনী এনেধৰণে জাল ব্যৱহাৰ কৰি মাছ মৰা আৰম্ভ কৰিছে আৰু যদি ইয়াত বেছিকৈ মাছ পায় তেতিয়াহ'লে মাছ বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হ'ব কিয়নো এসাঁজ লগতে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে দীৰ্ঘদিনীয়া লকডাউনৰ সময়ত এই খেতিয়কসকলে যি লোন লৈ খেতি আৰম্ভ কৰিছিলে ধান খেতিসমূহ প্ৰলয়ংকাৰী বানত সকলো কৰোনা মহামাৰীৰ ভয় ভীতিকো নেওচি জাকে জাকে ওলাই আহিছে মানুহ সহযোগ কৰিছে আছুৱেও ধেমাজিৰ মৰিঢলত এখন দলং বনাবলৈ এনেদৰে ওলাই আহিছে মৰিঢল জামুগুৰি আৰু মৰিঢল বৰাচিৰাৰ একাংশ লোক উন্নয়নৰ শ্লোগান আওৰাই শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অতিক্ৰম কৰিবলৈ হ'ল 5টা বছৰ কিন্তু প্ৰকৃত অৰ্থত ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ উন্নয়নৰ স্বৰূপ এয়া চৰকাৰ মুখলৈ চাই বিফল হৈ এতিয়া নিজেই হাতে কামে লাগি দলং বনাবলগীয়া হৈছে ৰাইজে কোনোবাই যদি বাৰীৰ বাঁহ এডালকে দিছে আন কোনোবাই আকৌ দিছে বেত তাঁৰ আদি মুঠতে চৰকাৰৰ অৱহেলাত অতিষ্ঠ এই সকল লোক মৰিঢল নদীৰ এই ঘাটটোৱে বহিৰ্জগতৰে একমাত্ৰ যোগাযোগৰ মাধ্যম বৰাচিৰা জামুগুৰিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত ইয়াত এটা কালভাৰ্টৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন বিধায়িকা সুমিত্ৰা পাটিৰে কিন্তু সেই আধাৰশিলাও এতিয়া লতা বনৰ মাজত এইবাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিল বিজেপি চৰকাৰে সলনি হ'ল কিন্তু একেই থাকিল ৰাইজৰ সমস্যা এই স্থানেদিয়ে মেল মিটিঙলৈ যায় বিধায়ক ডাক্তৰ ৰণোজ পেগু
কিন্তু আজিলৈকে যেন হৃদয়ংগমে কৰিব নোৱাৰিলে ৰাইজৰ অভাৱ অভিযোগৰ অৱশেষত ৰূপায়ন্ত হৈ ৰাইজে হাতত তুলি ল'ব লগা হ'ল দা কটাৰী সহযোগ কৰিলে সদৌ ছাত্ৰ সন্থাই চৰকাৰৰ মুখলৈ বাট নাচাই হাতে কামে সকলো লাগি গ'ল বাঁহৰ দলং নিৰ্মাণ আগবঢ়াইছোঁ এই সন্দৰ্ভত মন বিকাশ বৰগোহাঁইৰ এক প্ৰতিবেদন হয় এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি সমষ্টিৰ অন্তৰ্গত মৰিঢল পঞ্চায়তৰ জামুগুৰি গাঁৱৰ এই মৰিঢল নদীৰ ওপৰত এখন বাঁহৰ সাঁকো আছিল যোৱাকালিলৈকে কিন্তু এই বাঁহৰ সাঁকো এতিয়া পৰিৱৰ্তন হ'ল কিন্তু এই পৰিৱৰ্তন কৰাইছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা আৰু ধেমাজি মৰিঢল আঞ্চলিক আৰু ধেমাজি আঞ্চলিকৰ প্ৰচেষ্টাত ধেমাজি মৰিঢলত এনেধৰণে নিৰ্মাণ হৈছে বাঁহৰ দলং আৰু মুখে নহয় হাতেৰে আচলতে হাতে কামে লাগি আছু কৰ্মী আৰু ৰাইজে এনেধৰণে বাঁহৰ সাঁকো এনেধৰণে নিৰ্মাণ কৰিছে আৰু কেমেৰাৰ সহযোগে দেখুৱাইছে যিহেতু যোৱাকালিৰ পৰা 2টা দিন ধৰি তেওঁলোকে ৰাইজৰ সহযোগত শ্ৰমদান কৰি তেওঁলোকে দলং নিৰ্মাণ কৰিছে আৰু দলং নিৰ্মাণ কৰি তেওঁলোকে বুজাই দিব খুজিছে চৰকাৰে যি পৰিৱৰ্তনৰ কথা কৈছে সেই পৰিৱৰ্তন প্ৰক্ৰিয়াত কেনেধৰণে পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন তেওঁলোকে নিজেই আচলতে কৰি দেখুৱাইছে কিন্তু চৰকাৰলৈ বাট নাচাই তেওঁলোকে নিজেই আচলতে হাতে কামে লাগিছে এইমতে এগৰাকী আমি স্থানীয় ব্যক্তিৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই আজি যিটো আমি বাঁহৰ দলং নিৰ্মাণ কৰি আছে কিয় বাঁহৰ দলং নিৰ্মাণ কৰিবলগীয়া হৈছে আপোনালোক কেনেধৰণৰ বাৰিষা সমস্যাৰ সৃষ্টি হয় কওকচোন বাৰিষাটো ক'বলৈ পৰা নাই আমাৰ এডলীয়া সাঁকোৱেদি পাৰ হ'বলগীয়া হয় কেতিয়াবা মেটেকা ডুব আহি পিনি ভাঙি লৈ যায় তেতিয়া আমি কলহ লৈ পাৰ হ'বলগীয়া হয় আৰু সেনেকৈ আমি বজাৰ সমাৰ কৰিবলগীয়া হয় কিন্তু এতিয়া চৰকাৰে এতিয়া দেখি আছে চৰকাৰে ইয়ালৈ আহিয়ে থাকে ৰাজনীতি এতিয়া মিটিং মাটাং মাৰিছে ৰণোজ পেগুৱে ডাঙৰীয়াই তথাপি এই দলংখন পকী দলং বা কিবা এটা সা সুবিধা এখন কাঠৰ দলং হ'লেও তেওঁলোকে আমাক ব্যৱস্থা কৰি দিব পাৰে তাৰ উপৰি যিটো ৰাস্তা আপোনালৈ গ'লে দেখিব আৰু আপুনি দুখোজ যাব আপুনি যাব নোৱাৰিব কাৰণ তাত কালভাৰ প্ৰয়োজন ৰাস্তা প্ৰয়োজন এনেকুৱা ডাঙৰ কালভাৰ আছে য'ত মানে উপায় নাই এখন কেইখন গাঁৱত যোগাযোগ হয় ইয়াতো 6খন 7খন এইপিনে চিচি বঙালৈকে ওলাব পাৰে প্ৰায় 30 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং পুনৰবাৰ কেমেৰা সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ প্ৰায় 30 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং তেওঁলোকে যিহেতু ৰাইজে শ্ৰমদান কৰিছে আৰু ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকে যিহেতু আৰ্থিকভাৱে কিছু পৰিমাণে সহায় কৰিছে বাঁহ কিনাত তেওঁলোকে সহায় কৰিছে আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ সমস্যা আপোনালোক বাৰিষা কেনেকৈ পাৰ ইয়াত আমাৰ বিয়াত মানে ডাঙৰ সমস্যা পানী হ'লে আমি কেনেকৈ নি ওলাব নোৱাৰোঁ সোমাব নোৱাৰোঁ এনেকুৱাই মানে আমাৰ কষ্ট হয় মানে দলং এখন নাই এতিয়া সেয়া ৰাসু হেৰি অকলে আহি দলংখন আমাক মানে দিছে এতিয়া বাঁহৰ দলং আগতেতো আমাৰ সাঁকোডালত মানে যেনে তেনে খুপি যাওঁতে ডাঙৰ মানুহে যাব পায় সৰু ল'ৰাটো তাত ব্যৱস্থাই নাযাবলগীয়া কেনেকুৱা কষ্টকৈ তাৰমানে আমি অহা যোৱা কৰোঁ আজি অতদিনে ৰাস্তা বুলি আমাৰ একোৱেই নাই মানে একো আমাক নাচায় এই মানে বিধায়কসকল হেৰি মানে কাউন্সিলৰ আমি এনেকৈ উঠাই মেলি দিওঁ ভোট দিওঁ আমাক একো উলটিয়ে নাচায় তাৰমানে কোনো পধ্যে আমাক তাৰমানে উভতি নাচায় এই নামঘৰলৈ আহি মেলি আমি গোটেই ৰাইজ গোট খাই গোটেইখনে ভোট দিয়া মানে হেৰি কৰি দিওঁ কিবা এটা আমাক দিব বুলি একো মানে আমাক পাছত উলটি নাচায় হয় 100 সমস্যাৰ জৰ্জৰিত এইটো এটা অঞ্চল আৰু মই পুনৰবাৰ কেমেৰা সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ যে যোৱাকালিৰ পৰা 2টা দিন ধৰি তেওঁলোকে শ্ৰমদান কৰি তেওঁলোকে এনেধৰণে এখন বাঁহৰ দলং বাঁহৰ সমস্যা প্ৰথম সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ তৃতীয়টো বানত অধিক বিপৰ্যয় হ'ব কাজিৰঙাৰ উদ্বিগ্ন কাজিৰঙা কৰ্তৃপক্ষ দ্বিতীয়টো বানত মৃত্যু 113টা বন্যপ্ৰাণীৰ কাজিৰঙাত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি কিন্তু বিলাই বিপত্তি কমা নাই বন্যপ্ৰাণীৰ পানী হ্ৰাস পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ অটুত উদ্ধাৰ হৈছে বন্যপ্ৰাণীৰ মৃতদেহ এই পৰ্যন্ত কাজিৰঙাৰ বানত মৃত্যু হৈছে 11টা গড় পানীত ডুবি মৃত্যু 63টা বন্যপ্ৰাণীৰ বাহনৰ খুন্দাত নিধন 15টা চিকিৎসাধীন অৱস্থাত মৃত্যু 16 বন্যপ্ৰাণী কাজিৰঙাৰ 70% এলেকা বুঢ়াই পেলাই আছে বলিয়া বানে দিশহাৰা বন্যপ্ৰাণী আশ্ৰয়স্থল বিচাৰি মৃত্যুক আঁকোৱালি লৈছে বন্যপ্ৰাণীয়ে ইফালে তৃতীয়টো বানত কাজিৰঙাৰ অধিক বিপৰ্যয় হ'ব বুলি উদ্বিগ্ন হৈ পৰিছে কাজিৰঙা কৰ্তৃপক্ষ বানপানী এতিয়া কাজিৰঙা বানপানী অলমষ্ট স্বাভাৱিক অৱস্থা হৈছে প্ৰায় আমাৰ 230টা কেম্পৰ ভিতৰত 50টা কেম্পতহে পাৰ্চিয়েলি ছাবমাৰ্জ হৈ আছে আৰু আজিলৈকে আমাৰ 140টা এনিমেল ৰেস্কিউ কৰা হৈছে আৰু তাৰ ভিতৰত 113টা এনিমেল আজিলৈকে মৰিছে বানপানীৰ লগত জড়িত হৈ আৰু তাৰ ভিতৰত 11টা ৰাইনো এতিয়ালৈকে আমাৰ
ড্ৰাউনিং হৈ পেলাই মৰিছে। প্ৰতি বছৰে এনেদৰে বানে বিধ্বস্ত কৰি তুলিছে কাজিৰঙা। চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ পিছতো পৰিত্ৰাণ নাপায় জীৱকুলে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।